শিৱসাগৰত গৰু ভৰ্তি বাহনৰ পৰা বলপূৰ্বক ধন সংগ্ৰহৰ অভিযোগ এদল যুৱকৰ বিৰুদ্ধে মিনহাজুল ইছলাম নামৰ যুৱকজনৰ পৰা চত্ৰধৰ গগৈসহ যুৱকৰ এটা দলে ধন সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে। ঘটনা অনুসৰি ব্যক্তিগত কামত অৰুণাচল প্ৰদেশলৈ যোৱা মিনহাজুলে শিৱসাগৰলৈ এখন গৰু ভৰ্তি বাহনত যাত্ৰী হিচাপে উভতি আহিছিল। ৰাজমাই বজাৰৰ সমীপতে বাহন ৰখাই ধন সংগ্ৰহৰ অভিযোগ মিনহাজুলৰ। ভুক্তভোগী যুৱকজনে ডিমৌ আৰক্ষী থানাত ইতিমধ্যে দাখিল কৰিছে এজাহাৰ। আহি আমাৰ ৰাজমাই যেতিয়া পাইছো, ৰাজমাই পাওঁতে আপোনাৰ বৃহৎ এটা লৰাৰ দল আহি পেলাই আগত আহি ছিগনাল দিয়াৰ পিছত গাড়ীখন ৰখালে। গাড়ীখন ৰখোৱাৰ পিছত গোটেইকেইখন গাড়ী ৰখালে। মোক ধৰি লৈ পেলাই 4-5জন লৰাই নি পেলাই এখন বলেৰৰ ভিতৰত সোমোৱাই ইণ্টাৰলক কৰি দিলে। তাৰপিছত দেখিলো সেই ল'ৰাবোৰে চত্ৰধৰ গগৈ ল'ৰা মানুহ বুলি কৈছে। অলপ পিছতেই চত্ৰধৰ গগৈও আহি তাত উপস্থিত হ'ল। তাৰপিছত মোৰ লগত যিবিলাক মানুহ আহিছিলে গৰুৰ গাড়ীত বা গৰুৰ গাড়ী ব্যৱসায়ী, সেইবিলাকক খুব মাৰধৰ কৰা মই দেখিলো। মাৰধৰ কৰিলে আৰু তেওঁলোকৰ গাড়ীৰ পৰা গৰু নমাই এখন গাড়ী খালী কৰি পঠাই দিলে আৰু বাকী মানুহখিনিকো পঠাই দিলে। আৰু সিহঁতৰ তাৰপিছত খবৰা-খবৰি হ'ল যে সিহঁতৰ পৰাও তেওঁলোকে কেছ পইচাও লৈছে। তোৰ লগত কথা আছে বুলি কৈ মোক তেওঁলোকে কি কৰিলে, এটা ভিডিঅ' বনাবলৈ ক'লে। আমি যেনেকে ক'ম তেনেকে কবি, বিভিন্ন ভয় ভাবুকি